চাৰিওফালে বানৰ বিভীষিকা, এজনে আনজনৰ মুখলৈ চাব নোৱাৰা অৱস্থা। পথাৰত এককাল পৰ্যন্ত নদীয়ে উটাই নিয়া পলস, কৃষকৰ মাটিৰ চাৰিসীমা চিনিব নোৱাৰা অৱস্থা। যিমানে পানী শুকাই আহিছে, অসমীয়া সিমানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। যিখন ৰাজ্যত ৭০% লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল, যিখন ৰাজ্যৰ মানুহৰ কৃষিৰ সৈতে জড়িত প্ৰতিটো পৰম্পৰা, সেইখন ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানৰ কবলত। তথাপি অসমীয়াই কৰি যাব লাগিব সময়ৰ খেতি। নিজৰ বাবে নহ'লেও বানপীড়িত প্ৰতিজন অসমীয়াৰ বাবে, প্ৰতিজন অসমীয়াৰ ভোগালীৰ ভোগৰ বাবে। শাওণৰ পথাৰত এতিয়া জাকে জাকে ৰোৱনী, শালি লাহি ধানৰ কঠীয়া শাওণতে ৰুই শেষ কৰিব লাগিব। কোনোজনে সীমাৰ আলি দিয়াত ব্যস্ত, যদি কোনোজন হাল কোৰত লৈ ব্যস্ত। যদিও অসমীয়াৰ বুকুত বানৰ বেদনা, তথাপি প্ৰতিজন অসমীয়াই কৰি গৈছে এনেদৰে প্ৰকৃতিৰ সৈতে সংগ্ৰাম। তথাপি কোনে জানে কেতিয়া আহি বানে পুনৰ উটুৱাই নিব পাৰে অসমীয়াৰ শেহতীয়া পৰিশ্ৰমক।